কণ বিলাহী ছিঙি আছোঁ দেই। আজি মানে কচু বনাম, কণ বিলাহীয়ে কচুৱে আপোনালোকক ৰেচিপিটো দিম দেই। সকলোৱে জানেই, তথাপিতো আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে দিম। এয়া কণ বিলাহী ছিঙি লৈছোঁ। আপোনালোকে কচু কোনে কোনে খাই ভাল পায় বাৰু? মই কিন্তু বিৰাট ভাল পাওঁ, আৰু এতিয়া কচুবিলাক মানে কচু থোৰ বিৰাট সোৱাদ হৈছে। এইকেইদিন মানে খাই বিৰাট ভাল লাগে, আৰু কণ বিলাহীৰ লগতো আৰু পূৰা মিলে। এয়া বৰ বেছি নহয়, অলপ অলপকৈ এয়া আমাৰ অকণমান অকণমান ওলাই থাকে কণ বিলাহী। এইয়া কচু আমাৰ মাইনুৱে ছিঙি ৰ'দত শুকুৱাই থৈছে। অকণমান শুকুৱাই দিব লাগে, তেতিয়া ভাল, তেতিয়া নখজুৱাই মানে। এতিয়া বনাম এইখিনি, আপোনালোককো দেখুৱাম দেই। কচুখিনি ভালকৈ ধুই ধাই কাটি ল'লোঁ। তাৰপাছত এয়া মই গেছত কেৰাহী পাতিয়ে থৈছিলোঁ। ইয়াতে দি দিলোঁ অকণমান মিঠাতেল, আৰু ইয়াতে দি দিছোঁ এতিয়া মই পিঁয়াজ। আপোনালোকে ইচ্ছা কৰিলে পাঁচফোৰণো দিব পাৰে। আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত ইয়াতে কাটি থোৱা মই কচুখিনি দি দিছোঁ, আৰু লগতে ইয়াতে দি দিছোঁ হালধি আৰু জোখমতে নিমখ। এইখিনি ভালকৈ লৰাই ল'ম এতিয়া। তাৰপাছত ইয়াতে মই এতিয়া দিম আদা নহৰুৰ পেষ্ট। এয়া আদা নহৰুৰ পেষ্ট দি দিছোঁ, আৰু ইয়াতে দি দিছোঁ অলপ জালুক গুড়া। তাৰপাছত এইখিনি ভালকৈ এতিয়া মিলাই ল'ম। মিলাই লৈ ভালকৈ অকণমান সময় ভাজিম আৰু। তাৰপাছত এতিয়া ইয়াতে মই দি দিছোঁ কণ বিলাহী, আৰু লগতে কেইটামান জলকীয়া দি দিছোঁ। জলকীয়াকেইটা গোটা গোটাকেই দি দিছোঁ, মানে আমাৰ জ্বলা বৰ নাখায়। এইখিনি অকণমান সময় এতিয়া মই ভাজি ল'ম। এয়া অকণমান সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিছোঁ গৰম পানী, অকণমান দিছোঁ গৰম পানী, বৰ বেছিও দিয়া নাই। দি পেলাই এইখিনি ভালকৈ মিলাই দিছোঁ, আৰু ইয়াতে এতিয়া মই মাছ দুপিচ দি দিম। এয়া মাছটো দিলে অকণমান সোৱাদ লাগে, সেইকাৰণে দুপিচ মাছ দি দিছোঁ। মাছ দি ভালকৈ লৰাই এতিয়া মই ঢাকনা দি অকণমান সময় সিজিবলৈ দিম। এয়া অকণমান সময় সিজাৰ পাছত এয়া দেখিছেনে, একদম মানে কচুখিনি গলিয়ে গৈছে। আৰু এতিয়া মই ইয়াতে কি কৰিম জানেনে? এতিয়া এয়া দেখিছেনে দালি, মচুৰ দাইল অকণমান দি দিছোঁ। মচুৰ দাইল দিলে বিৰাট সোৱাদ হয়, আপোনালোকে এনেকৈ অকণমান দি চাবচোন। তাৰপাছত এতিয়া মই ইয়াতে মাছ এক পিচ ভাঙি দিম। মাছ পিচ ভাঙি দিলে বেছি সোৱাদ হয়, সেইকাৰণে মাছ পিচ ভাঙি দিছোঁ। আৰু এয়া দেখিছেনে, ঝটপটকৈ মোৰ এয়া কচু ৰেডি হৈয়ে গ'ল। আৰু এয়া কি দেখিছেনে, এইখিনি কোনে কোনে চিনি পায়? এয়া হৈছে মচন্দৰী। এতিয়া আহিলোঁ বাৰীলৈ আকৌ মচন্দৰী ছিঙিবলৈ। এয়া চাওক, মচন্দৰী ধুনীয়াকৈ হৈ আছে। এয়া আমাৰ মাইনু, ঐ এইফালে আছে মাইনুৱে ছিঙি আছে, ময়ো ছিঙি আছোঁ বাৰু। এতিয়া এইবিলাক খাবলৈ খুব ভাল, ধুনীয়াকৈ নতুন নতুনকৈ ওলাইছে, সেইকাৰণে ভাবিছোঁ খাওঁ আজি। আজি মানে একেবাৰে গাঁৱলীয়া খানা, কচু, মচন্দৰী এইবিলাক। এয়া মচন্দৰী এইখিনি পালোঁ, এতিয়া ইয়াৰে পিটিকা বনাম। মচন্দৰীখিনি ভালকৈ ধুই ল'লোঁ। ধুই পেলাই এয়া চচপেন এটাতে পাতি দিছোঁ, আৰু অকণমান পানী মানে 2 চামুচমান জোখত পানী দি দিছোঁ, আৰু লগতে এয়া দি দিছোঁ নহৰু আৰু জলকীয়া এটা, আৰু জোখমতে নিমখ দি পেলাই এতিয়া ঢাকনা এখন দি মই ঢাকি দিম, আৰু 5 মিনিটৰ কাৰণে সিজিবলৈ দিম। এয়া চাওকচোন, 5 মিনিটৰ পাছত এনেকুৱা ধৰণৰ হৈ গৈছে। আৰু ইয়াতে মই এতিয়া অকণমান মিঠাতেল দিম। মিঠাতেলটো আপোনালোকৰ ইচ্ছা, দিলেও দিব পাৰে, নিদিলেও নাই। মই ভাল পাওঁ কাৰণে অকণমান দিছোঁ। এইখিনিতে ভালকৈ মিলাই লৈছোঁ, আৰু এইকণ হ'লগৈ চাওকচোন। এয়া মচন্দৰীৰ পিটিকা, ইমানখিনি মচন্দৰী এইকণ হ'লগৈ।